হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই এতিয়া যাবলৈ লৈছোঁ এটা বহুত বেছি ধুনীয়া কাপলৰ ফটোশ্বুট চলি আছে। সেয়া মই চাবলৈ গৈ আছোঁ আৰু তাত কি হ'বলৈ গৈ আছে, কি হৈ আছে, মই আপোনালোকক সকলোবোৰ দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া তালৈ যাওঁ। এই যে আপোনালোকে দৰা কইনাহাল দেখিছে, আচলতে তেওঁলোকে কিছুদিনৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছে। এইটো ধুনীয়াকৈ যুগ্ম জীৱনৰ পাতনি মেলিছে আৰু সেই যুগ্ম জীৱনৰ কিছু স্মৃতি, কিছু সজীৱ কৰি ৰাখিবৰ বাবে, চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে আমাৰ শ্ৰদ্ধাৰ ছাৰসকলে এটা ধুনীয়াকৈ ফটোশ্বুট আয়োজন কৰিলে আৰু সেই ফটোশ্বুটটোত আমিও বহুত বেছি এনজয় কৰিলোঁ আৰু তেওঁলোকৰ ৰিচিপশ্যন খুব সোনকালে আহি আছে। ৰিচিপশ্যনৰ ভিডিঅ' পাব আপোনালোকে আৰু আমিও সেই দিনটোলৈ বহুত বেছি অপেক্ষা কৰি আছোঁ আৰু তেওঁলোকলৈ যুগ্ম জীৱনৰ বহুত বেছি শুভকামনা থাকিলে আৰু তেওঁলোকে বিশেষ দিনটো বিশেষ কৰি ৰাখিবৰ বাবে, সজীৱ কৰি ৰাখিবৰ বাবে, কিছু স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে যিখিনি চেষ্টা হাতত ৰাখিছে, যিখিনি তেওঁলোকে চেষ্টা কৰিছে, সহযোগ কৰিছে, সেইখিনি খুব বেছি ভাল লাগিছে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কেনেকুৱা পালে এটা কমেণ্ট কৰি ধুনীয়াকৈ জনাব। আৰু তেওঁক মোক কোনে চিনি পায়, বহুতে হয়তো তেওঁক চিনি পায় আৰু বহুতে হয়তো তেওঁক চিনিও নাপায়। তোমালে মৰম কাষত পালে তোমাক যেন সাৱতি হেলম। তুমি জানানে শুন, তুমি জানানে শুন, বিয়পিছে শিৰে তোমালে মৰম কাষত পালে তোমাক যেন সাৱতি হেলম। মনৰে আকাশত আছা তুমি জোন হৈ। সঁচাকৈ খুব বেছি ভাল লাগিলে, খুব বেছি এনজয় কৰিলোঁ আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে এটা কমেণ্ট কৰি জনাব। বাই বাই।